হেল্ল' গাইজ, আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গাইজ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। মোৰো ভালেই। গাইজ, আজি মই আছোঁ স্কুলৰ মিটিঙত। আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। যোৰহাট জাতীয় বিদ্যালয়ৰ কোন কোন অতিথি আহিছে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক চৰকাৰ ককাইদেউ চৰকাৰ দেৱব্ৰত শৰ্মা ছাৰ, মোৰ লগত এইকেইদিন ছাৰলৈ থকা মোক সদায় অনুপ্ৰাণিত কৰি থকা সাহিত্যিক মটিভেশ্যনেল স্পীকাৰ, প্ৰশাসনিক বিষয়া, অধিবক্তা চৰ্দাৰ প্ৰতীক চন্দ্ৰ নিয়োগ ডাঙৰীয়া, মোৰ সন্মানীয় জাতীয় বিদ্যালয় তিনিচুকীয়া প্ৰমানন্দ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মানৱ শৰ্মা ডাঙৰীয়া, এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়া, মহান শ্বহীদ বীণাবৰ পৰিয়ালৰ সদস্যসকল, বিভিন্ন জনগোষ্ঠী নেতাসকল, সাংস্কৃতিক জগতৰ লগত জড়িত গণ্যমান্য ব্যক্তিসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তিনিচুকীয়াৰ পৰা আহিছোঁ। দক্ষিণ আফ্ৰিকাৰ পৰা আহি ঘৰলৈ আহিছিলোঁ। মেছেজ কৰিলে আহিব পাৰিবা নেকি। মই প্ৰথমতে ভবা নাছিলোঁ মই আহিব পাৰিম নে নোৱাৰিম, কাৰণ অতি ব্যস্ত হৈ পৰোঁ আৰু আহোঁ যোৰহাটলৈ, কিন্তু কেতিয়াও ক'ব পৰা নাছিলোঁ, কাৰণ মই মোৰ যোৰহাটখন অতি আপোন। যোৰহাটত মই 5 বছৰ মোৰ সোণালী যৌৱন মই দিছোঁ, ইয়াতে মই মোৰ জীৱন কৰিছোঁ। মই ইয়াত গৱেষণা কৰি PhD কৰিছিলোঁ। গতিকে যোৰহাটখন মোৰ অতি আপোন। যোৰহাটক মই জানো, যোৰহাটৰ বহুত মৰম পাইছোঁ। গতিকে যোৰহাটলৈ আহোঁ, কিন্তু মই ভবা নাছিলোঁ মই আহিব পাৰিম, কিন্তু অৱশেষত ছাৰৰ অনুৰোধ ৰক্ষা কৰি মই ইয়ালৈ আহিলোঁ। ছাৰে আনিলে। ছাৰ, আপোনাক মোক এই সুবিধা দিয়াৰ বাবে আপোনালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক বিজ্ঞানী হিচাপে, বিজ্ঞান সাধক হিচাপে আপোনালোকে যিখিনি সন্মান দিছে, আৰু এই অঞ্চলৰ পৰা গৈ মই বিজ্ঞান সাধনা কৰি বিশ্বত মানৱ জাতিলৈ যি কিঞ্চিত অৱদান আগবঢ়াবলৈ সক্ষম হৈছোঁ, তাৰ বাবে আপোনালোকে যে মোক সন্মান যাচিছে, মই অতি সুখী হৈছোঁ আৰু অতি আৱেগিক হৈছোঁ। তাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ। মই সুখী হৈছোঁ এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়া, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী, ময়ো চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ, আৰু বাইদেৱে যি সুন্দৰভাৱে যিকেইটা প্ৰশ্ন মোক কৰিছে, যিকেইটা প্ৰশ্ন মোৰ বক্তব্যত চুই যাবলৈ তেখেতে আগতীয়াভাৱে উকিয়াই দিছে, মই বাইদেউ তাৰ বাবে ধন্যবাদ জনাইছোঁ। মই বক্তা নহয়, মই বক্তৃতা প্ৰদান নকৰোঁ, গৱেষণা কৰোঁ গৱেষণাগাৰত, কিন্তু সৰুৰে পৰাই মই সামাজিক কামত জড়িত হৈ আছিলোঁ। আজি ছাত্ৰ ছাত্ৰীসকল আমি দেখিছোঁ অকল পঢ়া শুনাত তেওঁলোক নিবিষ্ট হয়, অকল পঢ়া শুনা কৰি পৰীক্ষাত তেওঁলোকে নম্বৰ পাবলৈ পঢ়ে। সামাজিক যিসমূহ কৰ্ম আছে, সমাজৰ প্ৰতি প্ৰায় উদাসীন এক অনুভৱ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে সমাজৰ কথা জানিবৰ কাৰণে যিবোৰ প্ৰয়োজনীয় উপাদান আছে, যেনেকৈ কিতাপ পঢ়া, বাতৰি কাকত পঢ়া, এইবোৰ প্ৰায় নপঢ়া দেখোঁ। মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, মই কেইবাখনো বাতৰি কাকত পঢ়িছিলোঁ। স্বাধীন, জনমভূমি,
আৰু এখন বাতৰি কাকত মই লুকাই চুৰ কৰি পঢ়িছিলোঁ, সেইখন হৈছে অগ্ৰদূত। তেতিয়া অগ্ৰদূতৰ প্ৰতি মানুহৰ এক ধাৰণা আছিল, অগ্ৰদূতে ভাল কথা নিলিখে। কিন্তু কিয় নাজানো, অগ্ৰদূতখন পঢ়ি মই অতি উৎসাহিত হৈছিলোঁ। আৰু মই নাজানো, এজন ব্যক্তি কনকচন্দ ডেকা আৰু তাৰ লগতে ছাৰে যিবোৰ লিখে মই তেতিয়াই পঢ়িছিলোঁ, আৰু সেইগৰাকী ব্যক্তি যে তেখেত মই জনা নাছিলোঁ। এই কেইদিনমানৰ ভিতৰত মই জানিছোঁ, আৰু সঁচাকৈয়ে ছাৰ মই জানি অতি সুখী আৰু আমি আপোনাৰ এই শান্তি হ'বলৈ পাৰিম। বাতৰি কাকত পঢ়ি এতিয়া মই আমাৰ দেশৰ, আমাৰ অসমৰ বা আমাৰ অঞ্চলবোৰৰ সমস্যাবোৰ পঢ়িছিলোঁ, আৰু সেই সময়ত আজিৰ দৰে পৰিৱেশ নাছিল। আজি এক শান্তিময় পৰিৱেশ হৈ আছে। আজি আমাৰ প্ৰান্তীয় অঞ্চল তিনিচুকীয়াত যি শান্তি বিৰাজ কৰিছে, মই ডাঙৰীৰ পৰা ফিলবাৰীৰ পৰা মৰাণলৈ এইকেইদিন ঘূৰি ফুৰিছোঁ। সকলোতে কিছু হ'লেও উন্নতি দেখিছোঁ। ছাত্ৰ ছাত্ৰীসকলক মই এটাই প্ৰশ্ন কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকল তোমালোক আজি সুখী নে? ছাত্ৰ ছাত্ৰীসকল সুখী। মই ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ, তোমালোকে পঢ়াৰ পৰিৱেশ পাইছানে? ছাত্ৰ ছাত্ৰীসকলে কৈছে পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও অভিযোগ কৰা নাই যে পঢ়া পৰিৱেশ পোৱা নাই। মৰাণ নৱোদয়, ডিব্ৰুগড় নৱোদয় বিদ্যালয়লৈ আহিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিছোঁ। ডাঙৰীয়া অতি ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ গৈছোঁ, ককাইদেউ লৈ গৈছে, প্ৰতি ককাইদেউৰ লগত। তেওঁলোক যথেষ্ট সুখী হৈছে। ফিলবাৰী অতি পিছপৰা অঞ্চল, তালৈ গৈছোঁ। বড়োহোলা অতি পিছপৰা অঞ্চল আছিল, য'ত এদিন বন্দুকৰ গুলীত ৰাতি পুৱাইছিল। সেই তেনে এক পৰিৱেশৰ পৰা আমি ওলাই আহিছিলোঁ। আমি তেতিয়া জনা নাছিলোঁ আমি কলৈ যাম। আমি সুদূৰ পিতৰিয়ালৈ যাম, সুদূৰ ইউৰোপলৈ যাব পাৰিম। আমি ক'বই পৰা নাছিলোঁ যে যোৰহাট গৱেষণাগাৰৰ দৰে এক উচ্চ গৱেষণা প্ৰতিষ্ঠানত গৱেষণা কৰি PhD কৰিব পাৰিম। আমি ক'ব পৰা নাছিলোঁ যে মই মাষ্টাৰ ডিগ্ৰী কৰিম অসম বিশ্ববিদ্যালয়ৰ পৰা। এইবিলাক এক দুৰ্দল্যমান পৰিৱেশ সৃষ্টি হৈছিল। যেতিয়া মই হাইস্কুলত পঢ়িছোঁ, তেতিয়াই এক অৰাজকতাৰ পৰিৱেশ সৃষ্টি হয়। সদায় আন্দোলন কৰিবলৈ ছাত্ৰ ছাত্ৰীসকল যায়, আৰু সেই মুহূৰ্ততে মোৰ বৌদ্ধিক যি জাগৰণ আছিল, বৌদ্ধিক যি চিন্তা কৰিছিল যে আমি এনেকৈ আন্দোলন কৰিলে নহ'ব। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, মোৰ সহকৰ্মী বন্ধুসকলৰ কাৰণে কিবা এটা কৰিব লাগিব। আৰু তেতিয়াই মই সংগ্ৰামী সতীৰ্থবৃন্দসকলক প্ৰায় প্ৰশ্ন কৰোঁ, আপোনালোকে ছাত্ৰ ছাত্ৰীক লৈ যাব, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? মই ক্লাছ 9-10 পঢ়োঁতে প্ৰশ্ন কৰাৰ বাবে বহুত অপ্ৰিয় হৈছিলোঁ, কিন্তু কেতিয়াও তেওঁলোকে নিউচা দিয়া নাছিল। আমি কেতিয়াও তেওঁলোকৰ লগত মুখামুখি আমি কথা পাতিছিলোঁ, আমি যুক্তি তৰ্ক কৰিছিলোঁ, অৰ্থাৎ আমি কমিউনিকেশ্যন কৰিছিলোঁ। আমি কমিউনিকেশ্যন কৰিবলৈ শিকিছিলোঁ, আৰু তেতিয়াই লিডাৰশ্বিপ কমিটিক আজি মই লৈ আহিব কৈছিলোঁ। তেখেতে তাই কিবা বেলেগ কাম আছে, তাই বিদেশলৈ গৈছে। তাই কৈছে ক'ত লাইব্ৰেৰী বাঁহবাৰী জ্ঞানপীঠ একাডেমীত আৰম্ভ কৰিছে অসমীয়া মাধ্যমত তাই পঢ়া আৰম্ভ কৰিছে। ঠিক আছে, ইমানখিনি লাগে। তাৰপিছত কলমকে তাই দেউতাকৰ কৰ্মস্থলীত আফ্ৰিকাৰ প্ৰিটৰিয়ালৈ গ'ল। ঠিক আছে, কৈছে দেউতাকৰ, ঠিক আছে, ইমান লাগে, একো ডাঙৰ কথা নহয়। দেউতাক আছে, মাকে আৰু জীয়েকে যাবই। কিন্তু তাৰ পিছতহে কথাটো আছে যে তাই এতিয়া লিখিছে এখন কিতাপ, আৰু আমাজনৰ জৰিয়তে গোটেই পৃথিৱীজুৰি তাই ইংৰাজীত থকা কিতাপবিলাক জনপ্ৰিয় হৈ পৰিছে। মই কওঁ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে হাত চাকৰিও দিব লাগে আৰু বুজিবও লাগে। মই আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা ক'ব বিচাৰিছোঁ, তেখেত অসমীয়া মাধ্যমত পঢ়া। আমাৰ বহুতৰে মনত, আমাৰ মধ্যবিত্ত উচ্চ মধ্যবিত্তৰ মনত ধাৰণা যে ইংৰাজী মাধ্যমত পঢ়িবই লাগিব, তেতিয়াহে জগত সভালৈ যাব পাৰিবা, আন্তৰ্জাতিক প্ৰতিযোগিতাত নহ'লে কেনেকৈ পাব, চাকৰি নাপাব, বা বিজ্ঞানী কেনেকৈ হ'ব, বা ডাক্তৰ কেনেকৈ হ'ব ভাবে। কিন্তু তেখেতে পানীতোলা এলেকাৰ দক্ষিণে অৱস্থিত গংগীয়া গাঁওখনত তেখেতৰ ঘৰ। পিতৃ বীৰ গোহাঁই ডাঙৰীয়া আছেনে? তেখেত আছেনে আপোনাৰ পিতৃ? এতিয়া নাই। আৰু মাতৃ আছেনে? নাই। দুয়োগৰাকী প্ৰয়াত হৈছে। গিৰিণ চন্দ্ৰ গোহাঁই নামটো মই লৈছোঁ, ৰথেশ্বৰী গোহাঁই নামটো লৈছোঁ এইকাৰণে যে গিৰিণ চন্দ্ৰ অধ্যাপক শান্তনু ঠাকুৰ ডাঙৰীয়া, শান্তনু দাক আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত আছে মানচাও তপন গগৈ ডাঙৰীয়া, সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় কমিটিৰ প্ৰধান সম্পাদক। মই মানচাও এইফালে চাই লওক গাইজ যোৰহাট জাতীয় বিদ্যালয়লৈ
বহুতো অতিথি আহিছে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ গোটেই বাকনখিনি আপোনালোকৰ আগত শুনোৱাব নোৱাৰিম কাৰণ বহুত দীঘলীয়া হ'ব ভিডিঅ'টো ফটোখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ যোৰহাট জাতীয় বিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰূপালী বয়জয়ন্তীক প্ৰাক মুহূৰ্তত আন্তৰ্জাতিক কাতি সম্পন্ন অসমীয়া বিজ্ঞানী মহান মাটিৰ মানুহ ডক্টৰ মুকুট গোহাঁইদেৱ বক যোৰহাট জাতীয় বিদ্যালয়ে আন্তৰিক অভিনন্দন জনালে আৰু কেইবাজনো অতিথি আছে গোটেইখিনি নকলেও হ'ব এইফালে চাই লওক গাইজ অসমীয়া মাধ্যমত পঢ়িও যেন এজন বৈজ্ঞানিক হ'ব পাৰে তাৰে উদাহৰণ ডক্টৰ মুকুট গোহাঁইদেৱ ছাৰ এইফালে মুকুট গোহাঁইদেৱ ছাৰৰ ঘৰ তিনিচুকীয়াত এতিয়া বৰ্তমান তাকে আমেৰিকা যুক্তৰাষ্ট্ৰত বৈজ্ঞানিক হৈ আছে গাইজ মোৰ চেনেলটো যদি চাই আপোনালোকৰ ভাল লাগে প্লিজ লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু প্ৰতিজনে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ যেন নাথাকে আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই বাই